যে নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰিয় মিত্ৰ সেইটো হৈছে কি কৰ্পোৰেট গোষ্ঠী আদানীয়ে কক আম্বানীয়ে কক আৰু এনেকুৱাকে ভাৰতবৰ্ষৰ যেটো কৰ্পোৰেট গোষ্ঠী এই কৰ্পোৰেট গোষ্ঠীৰ পৰা কিন্তু কৰটো কমকে লৈছে তেওঁলোকৰ পৰা মাত্ৰ 17% হে লবলৈ ঠিক কৰিছে whereas আমাৰ দৰিদ্ৰ মানুহৰ পৰা 18% আৰু 22% আমাৰ পৰা লবলৈ ঠিক কৰিছে কিন্তু কৰ্পোৰেট গোষ্ঠীয়ে যোনে দিব পাৰে তেওঁলোকৰ পৰা কিন্তু কমকে লবলৈ ঠিক কৰিছে গতিকে ইয়াৰ পৰা বুজা যায় যে বাজেটখন যে এখন জনমুখী বাজেট নহয় আৰু পুঁজিপতি গোষ্ঠীক আকৌ সকাহ দিলে আগতেতো সকাহ দিছেই এবাৰ আকৌ সকাহ দিছে এই বাজেটখনে গতিকে বেসিক্যালি এই বাজেটখন হৈছে এখন পুঁজিপতি বাজেট এক নম্বৰ দুই নম্বৰ কথাটো এতিয়া এই যিধৰণে টকা আহিলে বাজেটৰ টকাটো খৰচ কেনেকৈ কৰিব খৰচ কৰাটো আপোনালোকে খৰচ কৰা শিতানবিলাক যদি চাই আপোনালোকে দেখিব যে পেনশনত 4% খৰচ কৰিব আদাৰ এক্সপেন্ডিচাৰত 8% খৰচ কৰিব সাবদেই সেন্ট্ৰালি স্পন্সৰ্ড স্কিম ইয়াত আটাইতকৈ বেছি খৰচ কৰিব লাগিছিল ইয়াত যিবিলাক সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কিম বিভিন্ন ষ্টেটত সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কিম বিলাক চলি আছে যেনেকৈ MGNREGA কক যেনেকৈ জল জীৱন মিছন কক বা এনেকুৱা যিবিলাক আছে যেনেকৈ নেশ্যনেল হাইৱে কক এই সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম বিলাকত আটাইতকৈ বেছি টকা খৰচ কৰে তেতিয়া ৰাইজ উপকৃত হ'ব কিন্তু তাত কম টকা খৰচ কৰিবলৈ ঠিক কৰিছে তাত মাত্ৰ 8% খৰচ কৰিবলৈ ঠিক কৰিছে তাৰ পিছত আপুনি চাওক ফাইনেন্স কমিশন এই যে ফাইনেন্স কমিশনে যিবিলাক বিভিন্ন ষ্টেটত ৰিকমেন্ডেশন দিয়ে গতিকে ফাইনেন্স কমিশনত টকা যদি বেছিকে ধৰে সেই টকাৰ বেনিফিটটো ষ্টেট বিলাকে পায় কিন্তু ফাইনেন্স কমিশনত কমকে ধৰিছে 8% ধৰিছে 8% ধৰাৰ কাৰণে ফাইনেন্স কমিশনে যিমান বিলাক ষ্টেটত ভিজিট কৰিব ৰিকমেন্ডেশন ষ্টেট বিলাকে কমকে পাব ষ্টেট বিলাকে কমকে পাব তাৰ পিছত গতিকে আপোনালোকে চাওক ইয়াত বাকি বিলাক হৈছে যে ডিফেন্সত 8% মেজৰ সাবসিডি 6% সেন্ট্ৰেল সেক্টৰ স্কিমত 6% আৰু ইন্টাৰেষ্ট এণ্ড পেমেন্ট 22% অৰ্থাৎ আমাৰ বাজেটখনৰ অধিকাংশ 22% আটাইতকৈ হাইয়েষ্ট ক'ত খৰচ কৰিব ইন্টাৰেষ্ট অফ লোন যে ল'ব সেই লোনৰ ইন্টাৰেষ্টত খৰচ কৰিব ঠিক সেইদৰে একেদৰে আমাৰ যিটো বাজেটত যিটো টকা আহিব এই টকাৰ হাইয়েষ্ট পাৰ্চেন্টটো 24% সেইটো লোনৰ পৰা আহিব আৰু ৰাইজৰ পৰা কৰ কাটলৰ যোগেদি টকাটো আনিব অৰ্থাৎ আমাৰ মূৰত মাধমাৰ দিছে গতিকে মাধমাৰ দি এইক পুঁজিপতি সকাহ দিছে এইখনে হৈছে এইটো বাজেট গতিকে সেই কাৰণে এই বাজেটখন আমি সেই কাৰণে কৈছো ই এখন বাহিৰে ৰংচং আৰু ভিতৰি কোৱা ভাতৰি বাজেট এতিয়া এই বাজেটত আমি 12 লাখ পৰ্যন্ত টকা যিটো আপোনাৰ ইনকাম টেক্সৰ ৰিলেক্সেশন দিব বিচাৰিছে মিডল ক্লাছ মানুহে দৰমহাভুক্তি মানুহে পাব ভাল কথা আমি সেইটো কেতিয়াও বিৰোধ নাই কৰা আমি ওয়েলকাম কৰিছো সেইটো আমি ওয়েলকাম কৰিছো কিন্তু তাত কথা হৈছে কি কিমান মানুহে পাব সেইটো বেনিফিট আমাৰ মানুহ কিমান 140 কোটি মানুহ আৰু মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়া মিডল ক্লাছ মানুহে ইনকাম টেক্স কিমান দিয়ে মাত্ৰ 3.2 crores গতিকে এই বেনিফিটটো মাত্ৰ 3.2 crores মানুহে পাব এই বেনিফিটটো 140 কোটি মানুহৰ ভিতৰত কিন্তু সৰ্বসাধাৰণ যিবিলাক দুখীয়া মানুহ বিলো পভাৰ্টি লাইন ডাউন ট্ৰডেন মানুহ ৰিক্সাৱালা ঠেলাৱালা মেকানিক মটৰ ড্ৰাইভাৰ ধুবি নাপি দৰ্জি কৃষক দিন হাজিৰা কৰা মানুহ এইবিলাক মানুহৰ কাৰণে একো নাই এইবিলাক মানুহ যিবিলাক মানুহে চাইকেলত অহা যোৱা কৰে ৰিক্সাত অহা যোৱা কৰে যিবিলাক মানুহে দিনে পেটে ভাতে খায় মানে দিন হাজিৰা প্ৰাণ ভিক্ষা এইবিলাক মানুহৰ কাৰণে বাজেটখনত কোনো ৰিলেক্সেশন নাই একো নাই আনকি যিটো প্ৰধানমন্ত্ৰীৰ যিটো গৰীব কল্যাণ যোজনা 5 কিলোকে বিনামূলীয়া চাউল সৰ্বসাধাৰণ মানুহে পায় ধনী মানুহক নালাগে এই একেবাৰে ডাউন ট্ৰডেন মানুহখিনিক লাগে 5 কিলো চাউল সেইটো বৃদ্ধি কৰা নাই কিয়া আজিকালি এমাহত এটা পৰিয়ালত 5 কেজি চাউলে চলিব পাৰে নেকি আগতে বাৰু ফিক্স কৰিছিল কিন্তু এতিয়া সময় বাঢ়ি যোৱাৰ লগে লগে
বাজেটৰ টকা বাঢ়ি গৈছে, ইনকাম বাঢ়ি গৈছে, গতিকে এইটোতো বঢ়াব লাগিছিলে। গতিকে আপোনালোকে চাওক, দৰিদ্ৰ মানুহৰ কাৰণে আনকি ইচ্ছা কৰা হলে পাৰিলেহেঁতেন 5 কেজি চাউলটো বঢ়াই 10 কেজি কৰিব পাৰিলেহেঁতেন, 15 কেজি কৰিব পাৰিলেহেঁতেন। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।